নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ইউনিয়ন বেংক অফ ইণ্ডিয়া বিভাগৰ ফালৰ পৰা, যিটো ইউনিয়ন বেংকৰ ফালৰ পৰা পদসমূহ মুকলি কৰি দিয়া হৈছে 2026 বৰ্ষৰ কাৰণে। কিমানটা পদ মুকলি কৰি দিয়া হৈছে, এই ভেকেঞ্চিসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে জইন হৈ ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইউনিয়ন বেংকৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে, নতুনকৈ পদসমূহ মুকলি কৰি দিয়া হৈছে। কিমানখিনি পদ মুকলি কৰি দিয়া হৈছে ভিডিঅ'টোত মই আলোচনা কৰিম, সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যিহেতু ইয়াতে দেখিবলৈ পাইছে ইউনিয়ন বেংক ৰিক্ৰুটমেণ্ট 2026 এপ্লাই অনলাইন ফৰ 395 অফিচাৰ ভেকেঞ্চি। যিহেতু ইউনিয়ন বেংকৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে 395টাকৈ অফিচাৰ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যিহেতু ইয়াতে আপোনালোকে অভাৰভিউটো দেখিবলৈ পাইছে, ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইউনিয়ন বেংক অফ ইণ্ডিয়া। যিহেতু ইউনিয়ন বেংকৰ ফালৰ পৰা পদসমূহ মুকলি কৰি দিয়া হৈছে। ৰিক্ৰুটমেণ্টটোৰ নেম হৈছে ইউনিয়ন বেংক ৰিক্ৰুটমেণ্ট 2026। ইয়াতে পোষ্ট নেমটো হৈছে অফিচাৰৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। স্কেল 2ৰ পৰা স্কেল 4লৈকে আপোনালোকে পদসমূহ দেখিবলৈ পাব। টোটেল ভেকেঞ্চি 395টাকৈ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। জব কেটেগৰীটো হৈছে বেংক জব। জব লোকেশ্যনটো একৰ্ছ ইণ্ডিয়া, ভাৰতৰ সকলো ঠাইতে আপোনালোকে জবটো কৰিব পাৰিব। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন কি থাকিব, গ্ৰেজুৱেশ্যন, BE, BTech, CA, MBA, MCA, ল' এণ্ড অৰ্ডাৰ ৰিভিলেণ্ট কোৱালিফিকেশ্যন আপোনালোকৰ থাকিলে এই পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এপ্লিকেশ্যন মোডটো ইয়াতে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব বুলি ইয়াতে উল্লেখ কৰিছে। এপ্লিকেশ্যন ষ্টাৰ্ট ডেটটো 21 জুলাইৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। যিহেতু আজি 23 জুলাই হয়, 21 জুলাইৰ পৰা এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ লাষ্ট ডেটটো দিয়া আছে 10 আগষ্ট তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই, 10 আগষ্টৰ তাৰিখলৈকে এই পদসমূহৰ লাষ্ট ডেট আছে, তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া এপ্লিকেশ্যন ফিজটো কিমান দিয়া আছে, 177 টকাৰ পৰা আৰম্ভ কৰি 1180 টকালৈকে আপোনালোকে এপ্লিকেশ্যন ফিজ কাটিব লাগিব। কেটেগৰী আছে আপোনালোকৰ এপ্লিকেশ্যনটো বেলেগ বেলেগ হ'ব, কোনটো কেটেগৰীৰ কাৰণে কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব ভিডিঅ'টো শেষৰ ফালে আপোনালোকক জনাই আছোঁ। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে, ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে, তাতো গৈ আপোনালোকে ভিজিট কৰি নিজে আপোনালোকে নটিফিকেশ্যন চেক আউট কৰি পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যিহেতু ইউনিয়ন বেংক অফ ৰিক্ৰুটমেণ্ট, যিটো আপোনালোকৰ ইউনিয়ন বেংক বিভাগৰ ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছিলে। ইয়াতে আপোনালোকৰ ভেকেঞ্চি ডিটেইলছটো দিয়া আছে। যিহেতু 395টাকৈ ৰেগুলাৰ অফিচাৰ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছিলে। ইয়াতে আপোনালোকৰ মেনেজাৰ আপোনালোকৰ যিটো স্কেল MMGS2ৰ আপোনালোকৰ ভেকেঞ্চি আছে 163টা আছে। ছিনিয়ৰ মেনেজাৰ কাৰণে আছে আপোনালোকৰ 153টা আছে। চিফ মেনেজাৰ কাৰণে আপোনালোকৰ 52টা আছে। এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ কাৰণে আছে 20টা আছে। আৰু ডিপুটি জেনেৰেল মেনেজাৰ কাৰণে ইয়াতে আপোনালোকৰ 7টা পদ দেখিবলৈ পাব। টোটেল যিহেতু 395টাকৈ পদ মুকলি কৰি দিয়া হৈছে, বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদি আপোনালোকে পদসমূহত আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইলিজিবল হয় এই পদসমূহৰ প্ৰতি, আবেদনসমূহ কৰি ল'ব। এটা বহুতেই ভাল সুবিধা আহিছে, ভাল অপৰচুনিটি আহিছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজ ভেকেঞ্চিটো ইয়াতে দিয়া আছে। ইউৰ কাৰণে আপোনালোকৰ 170টা আছে, OBCৰ কাৰণে 105টা আছে, SCৰ কাৰণে আছে 57টা আছে, STৰ কাৰণে 27টা আছে, আৰু EWSৰ কাৰণে 36টা আছে। টোটেল যিহেতু 395টাকৈ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু আপোনালোকে গম পাইছে, গ্ৰেজুৱেশ্যন থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। BA, BSc, BCom আপোনালোকে থাকিলে আবেদন কৰিব পাৰিব। MCA, MSc, ITI, কম্পিউটাৰ চায়েন্স যিকোনো আপোনালোকৰ যদি কোৱালিফিকেশ্যন আছে, ডিপ্ল'মা আছে, প্ৰতিটো পদৰ কাৰণে আপোনালোকৰ বেলেগ বেলেগ কোৱালিফিকেশ্যন বিচাৰিছে। আপোনালোকে কোনটো পদৰ কাৰণে আবেদন কৰে, সেই পদটোৰ কাৰণে যিখিনি আপোনালোকৰ ৰিকুৱাৰ্ড আপোনালোকৰ কোৱালিফিকেশ্যন আছে, সেইসমূহ থাকিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে।
মিনিমাম বয়সটো আপোনালোকৰ যিটো আপোনালোকৰ স্কেল MMGS যিটো আপোনাৰ স্কেল 2 হয় তাতে আপোনালোকৰ 22 বছৰৰ পৰা 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব লগতে আপোনালোকে সম স্পেচিয়েল পোষ্টৰ কাৰণে আপোনালোকে 35 ইয়াৰ্ছলৈকেও আবেদন কৰিব পাৰিব যিটো আপোনালোকৰ MMGS 3 হয় তাতে আপোনালোকৰ 25 বছৰৰ পৰা 35 বছৰলৈকে পাৰিব SMGS 4 ত আপোনালোকে মেক্সিমাম 40 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু আপোনালোকে SMGS 5 ত আপোনালোকে মেক্সিমাম 45 বছৰলৈকে আবেদন কৰিব পাৰিব যেটো আপোনালোকৰ TEGS 4 হয় তাতে আপোনালোকৰ মেক্সিমাম 50 বছৰলৈকে এই পদসমূহত আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ এপ্লিকেশন ফিজটো যেহেতু যিসকল কেটেগৰী আপোনালোকৰ SC ST PWBD ৰ ক্যান্ডিডেট হয় তেওঁলোকে আপোনালোকৰ 177 কো এপ্লিকেশন ফিজ কাটিব লাগিব 177 টকা এপ্লিকেশন ফিজ কাটিব লাগিব আৰু যিসকল UR OBC EWS ৰ হয় তেওঁলোকে 1180 টকা এপ্লিকেশন ফিজ কাটিব লাগিব ইয়াতে আপোনালোকৰ সিলেকশন প্ৰসেসটো যেহেতু দেখিবলৈ পাইছে অনলাইন এক্সামিনেশন হ'ব যেটো আপোনাৰ এপ্লিকেবল পোষ্টৰ কাৰণে আপোনাৰ বেলেগ ধৰণে আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব যেটো পোষ্টত আপোনালোকে আবেদন কৰে সেই পোষ্টত আপোনাৰ যেটো এক্সাম আছে সেইটো অনুষ্ঠিত কৰা হ'ব তাৰ পিছতে আপোনালোকৰ যেটো গ্ৰুপ ডিসিশন আছে সেইটো আপোনালোকৰ ৰিকোয়াৰ্ড থাকিব বাধ্যতামূলক যেটো গ্ৰুপ ডিসিশনটো হ'বই প্ৰতিটো পোষ্টৰ কাৰণে আপোনালোকৰ গ্ৰুপ ডিসিশন হ'ব তাৰ পিছত আপোনালোকৰ যেটো পাৰ্সোনাল ইন্টাৰভিউ হ'ব পাৰ্সোনাল ইন্টাৰভিউ হোৱাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন কৰা হ'ব তাৰ পিছতে আপোনালোকৰ মেডিকেল এক্সামিনেশনটো অনুষ্ঠিত কৰা হ'ব হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপোনালোকে পদসমূহত আবেদন কৰিব বিচাৰে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিও ডেসক্ৰিপচনতে যেটো লিংক দিয়া আছে তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে এনে ধৰণৰ পদত কেতিয়াও আপোনালোকে আবেদন কৰা নাই তেতিয়া হলে আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব তাৰ পিছতহে আপোনালোকে পদসমূহত আবেদন কৰিব পাৰিব ইম্পৰ্টেন্ট ডেটসমূহ পুনৰবাৰ কৈ দিছো যেহেতু আপোনালোকৰ অনলাইন এপ্লিকেশন স্টাৰ্টটো 21 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে লাষ্ট ডেটটো আছে 10 আগষ্টৰ তাৰিখলৈকে লাষ্ট ডেট আছে বৰ্তমান আজি 23 জুলাই হৈ গৈছে যদি আপোনালোকে আবেদন কৰিব বিচাৰে 10 আগষ্টৰ তাৰিখলৈকে এই পদসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি এই ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে লগতে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেল আৰু Telegram গ্ৰুপৰ লিংক দিছো তাতো গৈ আপোনালোকে জয়েন হৈ ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে ধন্যবাদ জয় হিন্দ জয় অসম